Welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ sir. আজি আমি তোমালোকক আৰু এটা ইন্টাৰেষ্টিং PowerPoint-ত এটা এনিমেশন বনোৱা দেখাম কেলে কি আমি ইমান দিন প্ৰেজেন্টেশন বনোৱা শিকাইছো কিন্তু আজি মই এটা PowerPoint-ৰ মাধ্যমে তোমালোকক এটা এনিমেশন বনোৱা দেখাম তো এনিমেশনটো কেনেকৈ বনাব লাগিব কি কি বস্তু দৰকাৰ এই গোটেই বস্তুবিলাক মই তোমালোকক আজি ভালকৈ দেখাম প্ৰথমত মই ইয়াত তুমি চাব পাৰা মোৰ ডেস্কটপত এটা ফোল্ডাৰ আছে পিপিটি বুলি ইয়াৰ ভিতৰত মই কিছুমান ফটো ডাউনলোড কৰি লৈছো এইবিলাক তুমি নেটৰ পৰা ডাউনলোড কৰি লবা যেনেকৈ এটা গৰুৰ ফটো কিছুমান সিনাৰী কাৰ আৰু পাতৰ ঠিক আছে এইকেইটা বস্তু তোমালোকে ডাউনলোড কৰি লবা ডাউনলোড কৰাৰ পিছত এটা ফোল্ডাৰ বনাই কিনে সাইটত ৰাখি দিবা তাৰ পিছত PowerPoint ওপেন কৰি লবা এতিয়া PowerPoint ওপেন কৰাৰ পিছত ফাৰ্স্ট স্টেপ কি মই তোমালোকক লাহে লাহে কৈ আছো তো ফাৰ্স্ট তোমালোকে কি কৰিবা ইয়াত ব্যাকগ্ৰাউণ্ড পিকচাৰটো দিবা ইনসাৰ্টত যাবা পিকচাৰত যাবা ইয়াৰ পৰা পিকচাৰটো লৈ লবা তো পিকচাৰ আমি কোনটো দিও যেনেকৈ এই পিকচাৰটো আমি লৈ ললো তো এটো এটা ন্যাচাৰাল কাৰ্টুন পিকচাৰ হয় মানে এই এনিমেশনটো মই বনাই আছো যে বাচ্চা বিলাকে ভাল পাব এটো চাই কিনে তাৰ কাৰণে সো এটো মই এই পুৰা মানে আমাৰ যোনটো পেজ আছে তাত সেট কৰি দিলো সেট কৰি দিয়াৰ পিছত ইনসাৰ্টত যাবা পিকচাৰত যাবা ফ্ৰম দিস ডিভাইস এন্ড তুমি এটো লৈ লব পাৰা এইবিলাক ঠিক আছে এটো লৈ ললো এটো লোৱাৰ পিছত মই এটো চাব পাৰা কিমান ডাঙৰ আৰু এটো ওয়াকিং কাউ ক'ব পাৰা এটো তুমি ডাউনলোড কৰি লবা আৰামছে পাই যাবা নেটত হা তো এটো লোৱাৰ পিছত তুমি একদম বাহিৰত ৰাখিবা এফালে ৰাখি দিলা অলপ সৰু আৰু অলপ সৰু কৰিলে সৰু কৰিব পাৰা আমি আমাৰ যোনটো পেজৰ সৰি আমি জুমিংটো অলপ কমাই দিও ইমান কৰি দিও ঠিক আছে নেক্সট আমাৰ কি আছে কার আছে তো কারটো আমি ইয়াত দি দিও দেন বলা ইনসাৰ্টত যাও আমাৰ কারটো লৈ আনো তো ইয়াৰ পৰা কারটো যেতি আনিবা তো কারটো আনিলে ব্যাকগ্ৰাউণ্ডটো আহিব ব্যাকগ্ৰাউণ্ড ৰিমুভ কৰি লবা তো ইয়াত চাব পাৰা ব্যাকগ্ৰাউণ্ডটো ৰিমুভ কৰি আছো এতিয়া মই বাহিৰত ক্লিক কৰিলে কি হ'ব গুটেটো গুছি গৈছে হয়নে চাৰিওফালে মানে তো হেতুৰ কাৰণে আমি কি কৰিম ইয়াত অপচন এটা আছে ইয়াত ক্লিক কৰিবা তাৰ পিছত তুমি ইয়াত চাব পাৰা মার্ক এরিয়া টু কিপ তো এটু ক্লিক কৰাৰ পিছত মানে যোন এরিয়া বিলাক আমাৰ ৰাখিব লাগে সেই এরিয়াটো মই এনেকে কভাৰ কৰি লৈ আছো ঠিক আছে এনেকে মই কভাৰ কৰি লৈ আছো দেন মোক এই এরিয়াটো লাগে এনেকে মই এই এরিয়াটো এনেকে মই কভাৰ কৰি লৈ আছো তো কি হ'ব এরিয়াটো ডিলিট নহব ঠিক আছে এরিয়াটো থাকি যাব ওকে আৰু ভালকে কৰি দিও তো এটো কৰিলো যিমান পাৰিলো আমি কৰিলো দেন বাহিৰত ক্লিক কৰি দিম তো চাব পাৰা আমাৰ কাৰটো আহি গৈছে তোমালোকে কাৰ যদি ব্যাকগ্ৰাউণ্ড ক্লিয়াৰ থাকা যদি ট্ৰান্সপাৰেন্ট ব্যাকগ্ৰাউণ্ড থাকা কাৰ পোৱা তুমি হেতুৱে এপ্লাই কৰি দিবা ঠিক আছে এটো মই হৰু কৰি লও ইয়া মই ইয়াক অলপ সাইড কৰি দিও দুটা বেলেগ বেলেগ হ'ব ইয়াত বাস সেট কৰি দিলো ওকে দেন আৰু এটা আমাৰ কি আছে আৰু এবিলাক আমাৰ মানে যোনটো মেইন স্ক্ৰিনৰ পৰা বাহিৰত ৰাখিবা দেন আমাৰ ওচৰত আৰু এটা আছে পাথ তো মই এটো লৈ ললো ঠিক আছে এটো ট্ৰান্সপাৰেন্ট হয় মানে এটো ব্যাকগ্ৰাউণ্ডত আৰামছে আহি যাব সো এটো বহুত ডাঙৰ হৈ আছে সো মই কি কৰো এটো হৰু কৰি কিনে ন বাহিৰত ইয়াত ৰাখি দিলো বাস এইকেটা কৰাৰ পিছত নেক্সট তোমাৰ কি কৰিব লাগিব তুমি ট্ৰানজিশনত যাবা সিম্পলি মর্ফ দিব পাৰা ঠিক আছে এটো ডাইৰেক্টলি আহিব তাৰ পিছত তোমালোকে ইয়াৰ পৰা মই তলৰ ফালে ইয়াত লৈ যাও এন্ড অন মাউস ক্লিক গুছাই দিও and এটো টিক মার্ক কৰি দিবা ঠিক আছে আফটাৰ and then এনিমেশনত যাবা এতিয়া এনিমেশন কি হ'ব আমাৰ কি ধৰণৰ এনিমেশন আমি কৰিম এটো সোৱা এতিয়া আমি ডাইৰেক্টলি যোনটো অবজেক্ট মানে যেনেকৈ কাউ মানে গৰু ইয়া কাৰ জি আছে আমাৰ গাড়ী আছে তো মই গৰুটো যে আছে ইয়া ফিৰ তুমি ক'ব পাৰা যেনেকৈ আমাৰ কাউটো আছে এটো সিলেক্ট কৰাৰ পিছত তুমি ইয়াত ক্লিক কৰিবা দেন তুমি যাবা মোৰ মোশন পাথত যাবা মোৰ মোশন পাথত যোৱাৰ পিছত তোমালোকে ইয়াত অলপ সার্চ কৰিলে ইয়াত চাব পাৰা লেফট রাইট ঠিক আছে তো রাইট মানে কি হ'ব যেতিয়া মই রাইট দিছো তো সোৱা কি হয় রাইটটো কি হ'ব আমাৰ এফালে গৈছে মানে রাইটৰ ফালে গৈছে সো হেতু আমাৰ মিস্টেক হল আমি ইয়াৰ পৰা চেঞ্জ কৰিব পাৰো আমি লেফট কৰিম লেফট কৰিলে কি হ'ব কাউটো
ৰাইটৰ পৰা লেফ্ট গৈ আছে বাস এতিয়া তুমি এই বস্তুটো সিলেক্ট কৰি কিনে এনেকে পুৰা টানি কিনে ইয়াত লৈ আনা ঠিক আছে ইমান লকে লৈ আনা হৈ গল দেন তুমি এটো সিলেক্ট কৰা এটোকো সেম কৰিবা ইয়াত যাবা দেন अगेन মোর ইফেক্ট সরি এটো নহয় মোর মোশন পাথত যাবা ইয়াৰ পৰা সেম টু সেম রাইট লেফট টু লৈ লবা দেন কাৰ আহি গল দেন এটো তুমি এনেকে লৈ আনিবা একদম বাহিৰত লৈ যাবা ঠিক আছে এই দুটা হৈ গল দেন আমাৰ এটো আছে এটো সিলেক্ট কৰা দেন ইয়াত ক্লিক কৰা মানে পাতৰ জুনটো পাতৰ এটো কি এবাৰ মই তোমালোকক কৈ দিও এই যে পাত বিলাক যে আছে এটো কেইটামান পাত আছে মানে গছৰ পাত বিলাক উৰি উৰি গৈ আছে তো সেই অপচনটো আমি ইয়াত যাম দেন আমি মোর পাথত যাম মোর মোশন পাথত যাম ইয়াৰ পৰা আমি এই ধৰণৰ একচুয়ালি এটা আমি এবিলাকো লব পাৰো কার্ভ এবিলাকে লব লাগিব ঠিক আছে এবিলাকে লম আমি কাস্টমাইজ তো মই সিম্পলি এটো লৈ ললো তো এটো লৈ লৈছো দেন মই এটো কি কৰিম এনেকে টানি কিনে আৰু এই বস্তুটো অলপ আমি ভাবি আছো যে এডিট কৰিব বিচাৰিছো তো এডিট কৰিলে এই পয়েন্টস বিলাক আমাৰ হিচাপে আমি চেঞ্জ কৰিব পাৰো ঠিক আছে এনেকে তুমি চেঞ্জ কৰি কিনে লৈ যাব পাৰা যেনেকে মই এটো বাহিৰৰ ফালে একদম আউট অফ দা মানে আমাৰ স্ক্রিন লৈ যাম তো উৰি উৰি যাব বস্তুটো এটো বুজিব অলপ বুজিয়াৰ চেষ্টা কৰিবা কেনেকে উৰি উৰি যাব বস্তুটো হয় না তো আমি এটো তলৰ ফালে কৰি দিও তো এটো আমি সেট কৰি দিলো এই গুটে বিলাক আমাৰ সেট হৈ গল সেট হোৱাৰ পিছত দেন আমি কাৰ টু ফার্স্ট সিলেক্ট কৰিম দেন ইয়াত এনিমেশন প্যানেল আছে ইয়াত যাবা তো কাৰ আমাৰ সিলেক্ট আছে ইয়াত ৰাইট ক্লিক কৰি কি কৰিবা ইফেক্ট অপশনত যাবা ইফেক্ট অপশনত যোৱাৰ পিছত স্মুথ কৰি দিবা দুটা বস্তু স্মুথ কৰি দিবা এন্ড স্মুথ এই দুটাই স্মুথ হ'ব লাগিব আৰু দেন টাইমিং আমাৰ ক্লিক এটো কৰি দিবা উইথ প্ৰিভিউ কৰিবা এন্ড দেন এটো মিডিয়াম থাকিব এটো আমাৰ মিডিয়াম হ'ব আৰু ইয়াত আমি গৈ কিনে আনটিল এন্ড অফ দা স্লাইড যেতিয়া লগে নহব তেতিয়া লগে চলি থাকিব ওকে কৰি দিয়া ঠিক আছে তো এই হিচাপে এই কাৰটো চলি থাকিব দেন আমি अगेन আমাৰ কি কি বস্তু আছে চাইলম দেন আমাৰ এটো তো ইয়াত আমি সিলেক্ট কৰো এটো সিলেক্ট কৰাৰ পিছত দেন তুমি যাবা अगेन এনিমেশনত প্যানেল ওপেন কৰিবা সিলেক্ট হৈ গল ৰাইট ক্লিক কৰিবা अगेन তুমি যাবা ইফেক্ট অপশনত যাবা আৰু ইয়াৰ পৰা তুমি স্মুথ কৰি দিবা এন্ড এটো কৰি দিবা ইয়াৰ টাইমিং টু আমি যাম ইয়াত আমি কৰি দিম উইথ প্ৰিভিউ কিন্তু এটো আমি কৰি দিম এক্সট্রিম স্লো কৰি দিম এন্ড এটো আনটিল এন্ড অফ দা স্লাইড এটো কৰি কিনে ওকে প্ৰেছ কৰি দিবা সো হি লাহে লাহে গৈ থাকিব ঠিক আছে তো এটো হৈ গল এন্ড দেন আমাৰ এটো যে আছে এই অপশনক আমি সিলেক্ট কৰিলো মানে পাতৰ আৰু ৰাইট ক্লিক কৰিলো ৰাইট ক্লিক কৰাৰ পিছত তুমি ইফেক্ট অপশনত যোৱা আৰু আমি এটো স্মুথ কৰি দিম আমি স্মুথ কৰাৰ পিছত এটো আমি কৰি দিম ভেৰি স্লো এন্ড এটো কৰি দিম আনটিল এন্ড অফ দা স্লাইড এন্ড দেন উইথ প্ৰিভিউ কৰি দিম ওকে কৰি দিম ওকে সো এনেকে উৰি উৰি বস্তুটো যাব ওকে তো এটো ইয়াৰ এই বস্তুটো মই এবাৰ চেঞ্জ কৰিব বিচাৰিছিলো এটো ভিডিও ঠিক আছে তো অলপ উল্টা কৰি যেনেকা আছে উল্টা কৰি দিছো এন্ড কাউৰ জুনটো মই অপশনটো অলপ চাইলো মোৰ অলপ এটো চেঞ্জ এটো মই স্মুথ কৰি দিছো দেন ওকে কৰি দিয়া সো এতিয়া আমাৰ এটো কমপ্লিট হল এতিয়া আমি স্লাইড শট যাম স্লাইড শট যোৱাৰ পিছত আমি সেটআপ স্লাইড শট যাম আৰু লুপিং কন্টিনিউ আনটিল এস্কেপ প্ৰেছ কৰিম দেন ওকে প্ৰেছ কৰি দিম ওকে প্ৰেছ কৰাৰ পিছত আমি স্টার্ট কৰিম ফ্ৰম বিগিনিং তো ইয়াত চাব পাৰা কি ধুনিয়াকে আমাৰ কাৰ গৈ আছে আৰু আমাৰ জন্তু গৰুটো আছে কাউটো হিও লাহে লাহে গৈ আছে ঠিক আছে তো এনেকে আমি এনিমেশন বনাব পাৰো তো এটা সিম্পল আৰু ইন্টারেস্টিং এনিমেশন মই ভাবিলো এটো এটা দৰকাৰ হয় কিছুমান ক্ষেত্ৰত আমি সিম্পল এনিমেশন বনাব মানে আমি পাৰো নে নাই হেতুৰ কাৰণে আমি
আমি পাৱাৰ পইণ্টৰ মাধ্যমে এইবিলাক সিম্পল এনিমেশ্যন তুমি ঘৰত বহি আৰামছে বনাব পাৰিবা জাস্ট অলপ স্কিল হ'লেই হ'ল ঠিক আছে তো আশা কৰোঁ আজিৰ ভিডিঅ'টো তোমালোকে বুজি পাইছা আৰু কেনেকৈ মই এনিমেশ্যনটো বনাইছোঁ ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিবা তুমিও পাৰিবা চ' আমালোকৰ যোনটো চেনেল আছে ফ'ল' কৰিবা লক্ষ্য অনলাইন ট্ৰেইনিং ইউটিউব চেনেল আৰু আমাৰ যোনটো ফেচবুক আছে লক্ষ্য ইনষ্টিটিউট তো মই ইয়াতে সমাপ্ত কৰোঁ থেংক ইউ বাই বাই টেক কেয়াৰ